নমস্কাৰ। আজি আমি সাধাৰণ জ্ঞানৰ ৩০টা অতি গুৰুত্বপূৰ্ণ MCQৰ বিষয়ে আলোচনা কৰিম, যিকেইটা DME, ADRE, SI, AB, UP, SSC আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, মুছলিম লীগে প্ৰথম কেতিয়া ভাৰত বিভাজনৰ দাবী কৰিছিল? উত্তৰ 1940 চন। আমি কোনো ধৰণৰ অপশ্যন ৰখা নাই, ডাইৰেক্ট প্ৰশ্নৰ উত্তৰ কৰিছোঁ। আপোনালোকে পাৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব। দ্বিতীয় প্ৰশ্নটো, কোনটো ভিটামিনৰ অভাৱত ৰাতি অন্ধতা হয়, মানে কুকুৰিকণাৰ ৰোগ হয়? উত্তৰটো হ'ল ভিটামিন A। ভিটামিন এৰ অভাৱত কুকুৰিকণাৰ ৰোগ হয়। আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ স্বামী দয়ানন্দ। স্বামী দয়ানন্দই আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। কোনখন দেশত প্ৰথমে কাগজ আৱিষ্কাৰ কৰা হৈছিল? উত্তৰ চীন দেশ। সীমান্ত গান্ধী বুলি কাক কোৱা হয়? উত্তৰ খান আবুল গাফিৰ খানক সীমান্ত গান্ধী নামেৰে জনা যায়। বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপটো কোনটো? উত্তৰ গ্ৰীণলেণ্ড। কোনটো শস্যৰ বাবে ক'লা মাটি বেছি উপযোগী? উত্তৰ কপাহ। কপাহ খেতিৰ বাবে ক'লা মাটি বেছি উপযোগী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? উত্তৰ এন্নে বেচাণ্ট। ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো? উত্তৰ আৰাৱলী পৰ্বতমালা। ইয়াৰ পাছৰটো প্ৰশ্ন হ'ল, পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় কিমান শতাংশ পানী আছে? উত্তৰ 71% পানী আছে। ভাৰতে নিজৰ আটাইতকৈ দীঘলীয়া স্থলসীমা কোনখন দেশৰ সৈতে ভাগ কৰে? উত্তৰ বাংলাদেশ। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? উত্তৰ বৃহস্পতি। কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয়? উত্তৰ কোচি। কোচি নদীক বিহাৰৰ দুখ বুলি কোৱা হয়। গেছ চিলিণ্ডাৰত কোনটো দুৰ্গন্ধযুক্ত পদাৰ্থ যোগ কৰি গেছ লিকেজ ধৰা পেলোৱা হয়? উত্তৰ ইথাইল মাৰ্কেপটান। বায়ুমণ্ডলত কোনটো গেছৰ শতকৰা হাৰ সৰ্বাধিক? উত্তৰ নাইট্ৰজেন। কম্পিউটাৰ ভাষাত WWW ৰ অৰ্থ কি? উত্তৰ ৱৰ্ল্ড ৱাইড ৱেব। 1 কিলোবাইটত কিমান বাইট থাকে? উত্তৰ 1024 বাইট থাকে। 1929 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঐতিহাসিক অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল? উত্তৰ জৱাহৰলাল নেহৰু। বায়ুমণ্ডলৰ আটাইতকৈ নিম্ন পৃষ্ঠভাগক কি বুলি কোৱা হয়? উত্তৰ ট্ৰপস্ফিয়াৰ। পৃথিৱীখন 1 ডিগ্ৰী দ্ৰাঘিমাংশ ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ 4 মিনিট। প্লাষ্টাৰ অৱ পেৰিছৰ কিহৰ পৰা তৈয়াৰ কৰা হয়? উত্তৰ জিপছাম। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ মুম্বাই। ভাৰতত কোনখন ৰাজ্যত প্ৰথমে সূৰ্য উদয় হয়? উত্তৰ অৰুণাচল প্ৰদেশ। প্ৰথম লোকসভাৰ অধ্যক্ষ কোন আছিল? উত্তৰ GV মালাংকাৰ। মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম কি? উত্তৰ ৰাজঘাট। জৱাহৰলাল নেহৰুৰ সমাধিস্থলৰ নাম কি? উত্তৰ শান্তিবন। কাতি গাছা কোনসকল লোকে পালন কৰে? উত্তৰ হাজং। ভূমধ্যসাগৰ আৰু লোহিত সাগৰ কোনটো খালে সংযোগ কৰে? উত্তৰ ছুৱেজ খাল। আজি শেষৰটো প্ৰশ্ন হ'ল, ভাৰতৰ সৰ্বাধিক ঘেঁহু উৎপাদনকাৰী দেশ কোনখন? উত্তৰ উত্তৰ প্ৰদেশ। ইমান সময়লৈকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আপোনালোকে ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু পাৰিলে আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।